নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এতিয়া 4টা বাজিছে। আমি ক'ত গৈ আছোঁ জানেনে? আমি গৈ আছোঁ ষ্টেচন। মোৰ হাজবেণ্ডৰ ভণ্টিজনী আজি ঘৰত যাবগৈ। ঘৰত মানে শহুৰেকৰ ঘৰত 2 মাহ থাকিলে। কণমানিটো অকণমান ডাঙৰ হ'ল, মানে 4 মাহ হৈছে। আজি যাবগৈ। সেয়া দেখিছেনে, ষ্টেচন পালোগৈ। তাতে আমি অকণমান দেৰি ৱেইট কৰিলোঁ আৰু মই অকণমান ৰিলছো বনালোঁ। এওঁলোক আকৌ ৰখাই থোৱা ট্ৰেইন এখনত এনেই বহিছেগৈ। কুকুক মই কৈছোঁ, ক'ত যোৱা? সি চাইছে, বাই বাই কৰিছে। তাৰপাছত আমি অলপ দেৰি এনেই বহিলোঁ আৰু বতৰো বেয়া কৰি। তাৰপিছত ট্ৰেইন আহিলে, আমি কণমানিটোক বাই বাই কৰিলোঁ। সিহঁত ট্ৰেইনত বহিলে। তাৰপিছত আমি ট্ৰেইন গ'ল, আমি ঘৰলৈ। মনটো বেয়া লাগিছে কিয়নো 2 মাহ থাকিলে ন, তো কণমানিটোৰ লগত ভাল লাগিছিল, সিও অকণমান খেলিবলৈ শিকিছিলে। তাৰপিছত ট্ৰেইন গ'লগৈ আৰু মনটো বেয়া লাগিলে, চবৰে মনটো বেয়া লাগিলে। এয়া আমি ঘৰলৈ ঘূৰি আহিছোঁ। কথাবোৰ কওঁতে লাগি ধৰিছে মোৰ। ইয়াত হিন্দী কয় যে, হিন্দী কৈ অসমীয়া ক'বই নজনা নিচিনা হৈ গৈছে। তাৰপাছত এয়া আমি ঘৰলৈ আহিছোঁ চবৰে। মই আকৌ ভিডিঅ' বনাই আহি আছোঁ। 5টামান বাজিছে। সেয়া দেখিছেনে, আণ্টিকো পিছত বঢ়াই ল'লোঁ। বতৰটো একদম বেয়া কৰি আনিছে, একদম ডাৱৰ আন্ধাৰ। বৰষুণ পৰিছে এটোপাল দুটোপালকৈ। ঠাণ্ডা লাগিছে আৰু কুকুৱে যে ইমান ফূৰ্তি পাইছে, ঠাণ্ডা হাৱা লাগিছে যে, সি বহুত ভাল পাইছে। বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে। এয়া আহি অৱশেষত বৰষুণ ডাঙৰকৈ আহিলে আৰু মই ভাবিলোঁ ইয়াৰ ৰাস্তাত 6টামান বজাত আহি পিনি ঘৰ পালোঁহি আৰু। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া এটা সৰু ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। মৰম দিব বুলি আশা কৰিলোঁ। বাই বাই। এয়া ঘৰ পালোঁহি আৰু। বাই বাই, আপোনাৰ দিনটো শুভ হওক।